আমাৰ আজি এই বাৰামাৰা অঞ্চলত ইয়াতে আমাৰ অসমীয়া মানুহৰ নদী ভঙাৰ আগতে 400 বিঘা মাটি আমাৰ হিন্দু মানুহৰ আছিল পাট্টাৰ মাটি তাৰপিছত নদী ভাঙিলে তাৰে পিছত যোৱা 3-4 বছৰ ধৰি তেওঁলোকে খেতি কৰি আছে কিন্তু এইবাৰ এই বংগীয় মূলৰ মুছলমানে মিয়াসকলে আহি আজিৰ পৰা এসপ্তাহ আগত মানে এই কিছুমান আমাৰ অসমীয়া মানুহক প্ৰহাৰো কৰিছে তাৰ লগতে আমাৰ যি মানুহে মাটি দখল কৰিছে সেইবিলাক মাটি তেওঁলোকে আৰু মানে আমাৰ দখল উচ্ছেদ কৰি তেওঁলোকে দখল কৰিছে সেয়েহে এবাৰ খবৰ ল'বলৈ আহিছো আৰু ইয়াৰ লগতে মই এই বংগীয় মূলৰ মুছলমানসকলক মিয়াসকলক সকিয়নি দিছো যে এইখন অসমত অসমীয়া ৰাজ চলিব ইয়াত কোনো মুছলমানৰ ৰাজ নচলিব মিয়াৰ ৰাজ নচলিব যদি আমাৰ এই অসমীয়াক যদি তেওঁলোকে প্ৰহাৰ কৰে তেতিয়াহ'লে কিন্তু অসম এৰি যাব লাগিব এই ব্ৰহ্মপুত্ৰ নদী আছে 80 চন হৈছিলে হেনেকুৱা কিন্তু ঘটনা আমি সনাতনী বীৰ হিন্দু সেনাৰ পৰা কৰিম যদি অসমীয়াৰ ওপৰত এনেকৈ অত্যাচাৰ কৰি থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ